আপোনালোকে চাই আছে জেবি নিউজ। এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰভাতী সূৰুজৰ উদ্যোগত আজি ৩ নং আমতলা ভূপেন হাজৰিকা মঞ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰভাতী সূৰুজ নাট্য সভাপতি মনোজ দাস, গাঁও উন্নয়ন কমিটিৰ সভাপতি ধ্ৰুৱনাৰায়ণ দাস, সমাজকৰ্মী ভূপেন দাস, শিক্ষক দেৱকুমাৰ মেধি, সিদ্ধেশ দাস, ৰঞ্জিত দাসে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি উক্ত অনুষ্ঠানতেই বহুমূলীয়া বক্তব্য প্ৰদান কৰে। ব্যুৰ ৰিপৰ্ট জেবি নিউজ। সম্বৰ্ধনা জনাইছে জয়ন্ত দাসে এখনি গামোচা, এখনি মানপত্ৰ আৰু এটা বেগেৰে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে উদ্যোক্তা কমিটিয়ে। ধন্যবাদ। এটি বেগ আৰু এখনি মানপত্ৰৰে তেওঁক সম্বৰ্ধনা যাচিছে তৰালী দাস। গামোচা, এটি বেগ আৰু এখনি মানপত্ৰৰে সম্বৰ্ধনা যাচিছে দীপক দাস ডাঙৰীয়া। হেল্ল' এই বন্দনা তেওঁৰ পিতৃ জানক দাস আৰু এখনি মানপত্ৰৰে ৰোহিত দাসক সম্বৰ্ধনা যাচিছে। আৰু এটি বেগেৰে সম্বৰ্ধনা যাচিছে মানৱতা আছে আৰু এখন মানপত্ৰ প্ৰদান কৰিছে আমাৰ অনুষ্ঠানৰ সভাপতি আৰু এটা বেগেৰে তেওঁ সম্বৰ্ধনা যাচিছে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা মানপত্ৰৰে সম্বৰ্ধনা জনাইছে আৰু এটি বেগেৰে সম্বৰ্ধনা জনাইছে ভূপেন দাস আৰু এখনি মানপত্ৰৰে সম্বৰ্ধনা জনাইছে বিউটি দাসক। উদয় দাস আছেনে? মাইনুদাস এটা এখনি মানপত্ৰ আৰু এটি বেগেৰে সম্বৰ্ধনা জনাইছে। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। এখনি ফুলাম গামোচা, এটি বেগ আৰু এখনি মানপত্ৰৰে সম্বৰ্ধনা যাচিছে আৰু তেওঁলোকে যে পঢ়ি শুনি ভাল মানুহ হ'ব লাগিব তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে চন্দ্ৰ দাসে। এটি বেগ আৰু এখনি মানপত্ৰৰে সম্বৰ্ধনা জনাইছে ৰমেশ দাসে। এখনি মানপত্ৰ আৰু এটি বেগেৰে সম্বৰ্ধনা জনাইছে এই গাঁৱৰ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে আমি আশা ৰাখিছো উদ্যোক্তা কমিটিয়ে। আৰু এনেকুৱা হৈছে যে অকল গাঁৱৰ বুলি কথা কোৱা নাই, এই অঞ্চলৰ সুনাম কঢ়িয়াই আনাৰ কাৰণে আমি পিংকি আমি আমাৰ যি তৰফৰ পৰা বিভিন্ন ধৰণে আমি আদৰণি জনাব বিচাৰিছো। এই ভূপেন দাসে এখন চেলেং তেওঁ সম্ভাষণ জনাইছে আৰু এটি ফুলাম জাপিৰে। গতিকে তাই পিংকিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, আশীৰ্বাদ দিছো। ব্যাখ্যা উদ্দেশ্য আছিল সেয়া সেই ছাত্ৰ ছাত্ৰীৰ সম্ভাষণ জনোৱা আৰু ইতিমধ্যে আমাৰ অনুষ্ঠানটি সম্ভাষণ জনোৱা পৰিসমাপ্তি হ'ল। সেই উদ্দেশ্যেই কথাখিনি কৈছো, যিমান ডিভিজন পোৱা যিমান মাৰ্ক পোৱা যদি সাঁতুৰিব নাজানিবা মৰি যাবা। অৰ্থটো সেইটো নহয়, সাঁতোৰা কথাটো নহয়। গতিকে তোমালোকে মনত বান্ধিব লাগিব যে মই জীৱনত কিবা এটা হ'ম, কিবা এটা কৰি এটা মনোবল ল'ব লাগিব। মনত যিবিলাক তোমালোকৰ এইম, যিবিলাকৰ উদ্দেশ্য তাৰ পৰা বিচলিত হ'ব লাগিব। এতিয়া আমাৰ কাৰণে ভাল খবৰ, এইবাৰ আমাৰ এই অঞ্চলৰ ভিতৰত পিংকি দাস তেওঁ আমাৰ ব্যক্তিগত স্তৰত যায় জিলা সম্পৰ্ক অনুষ্ঠানত তেওঁ এইবাৰ 8% পাইছে আৰু যিখিনি ল'ৰা ছোৱালী 30% পাইছে। তোমালোকৰ মনটো বেয়া নকৰিবা, তোমালোক সকলো কি ছাত্ৰ সকলো পঢ়াটো ডাঙৰ কথা নহয়। এটা পিকনিকত গৈছিলোঁ, আমাৰ এজন গাঁৱৰ অফিচাৰ আছিল। আমি একেবাৰে যাওঁতে নাওখন চলাই আছিলোঁ মই, যিহেতু গাঁৱৰ ল'ৰা নদী পানী এইবিলাকৰ লগত খেলা খেলোঁ। নাওখন চলাই থাকোঁতে ছাৰৰ ল'ৰা ছোৱালী দুহাৰো আছিল। সিহঁতে ইংৰাজীতে কথা কয়, মই বুজি নাপাওঁ। ছাৰৰ বহুত কথা কৈ থাকে। ছাত্ৰ ছাত্ৰী অভিভাৱকসকল, মই অলপ কম বেছি ক'ব নোৱাৰোঁ। সমাজবিলাক প্ৰায় কলীয়া যাবলৈ গ'লে ঢাক খাই গৈছিল। তাৰে মাজতে আপোনালোকে শিক্ষা দিলে মেট্ৰিক পাছ কৰিছে, আমি নথৈ সুখী। নীলকণ্ঠ দাসদেৱ
মাননীয় দেৱবেদীদেৱ যি দেশৰ দাসদেৱ আৰু বিশিষ্ট ব্যক্তিসকল লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেখেতসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মই এইটো আশা ৰাখিছোঁ যে তেওঁলোকক এই যে অভিনন্দন জনাই আদৰণি জনাইছোঁ আৰু এই অনুষ্ঠানটোৰ জৰিয়তে যিখিনি আমাৰ দায়িত্বশীল ব্যক্তি আৰু কৰ্মকৰ্তা তেখেতসকললৈ মই এই অনুষ্ঠানটো মই ঘৰৰ পৰাই ভাষণখিনি শুনি আছিলোঁ আৰু তোমালোকৰ মেধি ছাৰে যিটো সাঁতুৰিব নোৱাৰা কথা কৈছে, এই গৰমত ময়ো আচলতে কিবা কিবি কম বুলি ভাবিছিলোঁ। যিকেইজন ব্যক্তিয়ে সুন্দৰ ভাষণ বক্তব্য আগবঢ়ালে মই আচলতে সাঁতুৰিব নোৱাৰা হৈছোঁ, কি ক'ম কি নক'ম। তথাপি ছাত্ৰ ছাত্ৰীসকলে মই বেয়া পোৱা কাম এটা কথা ক'ম, বৰ বেয়া পোৱা কাম নহয়। যোৱাবাৰ মই কৈছিলোঁ আমাৰ মেধি Oke,